হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ উন্নত ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 11 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি দ্য আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ লগতে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং APSC ADRE আৰু অন্য আছাম পুলিচ ৰিলেটেড এক্সামিনেশ্যনছৰ ভিডিঅ'বোৰৰ কাৰণে ঠিক আছে চ' আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে আছাম ভোটাৰ লিষ্ট ৰিভাইজ য'ত নেকি প্ৰায় 2.43 লাখ নাম ইয়াৰ পৰা গুচাই দিয়া গ'ল A total of 2.43 lakhs বা 443,000 voters were removed from the draft electoral roll during the special revision 2026 চ' SR যোনটো আমাৰ এটা গোটেই পুনৰীক্ষণৰ যোনটো এটা পদক্ষেপ চলি আছে প্ৰায় ডিচেম্বৰ মাহৰ পৰা নৱেম্বৰ ডিচেম্বৰ মাহৰ পৰা 2025 চ' তাৰ এখন খচৰা এটা পাব্লিছ হৈছে য'ত নেকি প্ৰায় 2.43 লাখ ভোটাৰ ইয়াৰ পৰা গুচাই দিয়া হৈছে এই ড্ৰাফ্ট ভোটাৰ লিষ্টখনত আগতে প্ৰায় 2,52 লাখ ভোটাৰ্ছ আছিলে এই গোটেইখিনি এতিয়া কমি কিনে 2,49,58,000লৈকে ইয়াতে হ্ৰাস পাইছে এই গোটেইখিনি হ্ৰাস প্ৰায় 0.97% হ্ৰাস হিচাপত আমি দেখাব প্ৰায় অলমষ্ট 1% ভোটাৰ আমাৰ কমি গৈছে The integrated voter list for SR 2026 was published on ডিচেম্বৰ 27 চ' ডিচেম্বৰ 27 তাৰিখে ইণ্টিগ্ৰেটেড ভোটাৰ খচৰাখন ইয়াতে পাব্লিছ পাইছিলে লগতে ষ্টেট ৱাইজ হাউচ টু হাউচ ভেৰিফিকেশ্যন ড্ৰাইভ ৱাজ কণ্ডাক্টেড ফ্ৰম নৱেম্বৰ 22 টু ডিচেম্বৰ 2025 চ' নৱেম্বৰ 22 তাৰিখৰ পৰা ডিচেম্বৰ 20 তাৰিখলৈকে ইয়াতে আমাৰ ঘৰে ঘৰে গৈ কিনে গোটেই ভেৰিফিকেশ্যনটো কৰা হৈছিলে লগতে দ্য পিৰিয়ড ফৰ ক্লেইমছ এণ্ড অবজেকশ্যনছ ৱাজ ফ্ৰম ডিচেম্বৰ 27 টু জানুৱাৰী 22 ৰাইট চ' ক্লেইম কৰা বা অবজেকশ্যন ইয়াতে ৰাখা এই গোটেই বস্তুটো ডিচেম্বৰ 27 তাৰিখৰ পৰা জানুৱাৰী 22 তাৰিখলৈকে কৰা হৈছিলে দ্য ৰিডাকশ্যন ইন ভোটাৰ্ছ নাম্বাৰ্ছ ইজ মেইনলি ডিউ টু দ্য ডিলিশ্যন অফ নেমছ অফ দি ডিচিজড ভোটাৰ্ছ যিখিনি নেকি আমাৰ ঢুকালে মানুহ তাৰ লগতে ৰিমুভেল অফ ভোটাৰ্ছ হু হেভ পাৰ্মানেণ্টলি শ্বিফটেড দেয়াৰ ৰেজিডেঞ্চ যোনে ইয়াতে নিজৰ ঘৰ বা জেগা ইয়াতে সলনি কৰিছে তেওঁলোকৰ নাম ইয়াতে গুচোৱা হ'ল লগতে এলিমিনেশ্যন অফ ডুপ্লিকেট এণ্ট্ৰিজ আফটাৰ ইণ্টেনচিভ ভেৰিফিকেশ্যন মানুহবিলাকৰ ডাবল ট্ৰিপল যাৰ নাম ভোটাৰ লিষ্টত আছে সেই নামবিলাক গুচোৱা গ'ল ইয়াতে লগতে ডিচিশ্যনছ হেভ বিন টেকেন বাই ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ কেন বি এপিলড টু দ্য ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট উইদিন 15 ডেজত 15 দিনৰ ভিতৰত আমি এই বস্তুখিনি ইয়াতে এপিল কৰিব লাগিব তাৰপিছত ছেকেণ্ড এপিল ইয়াতে 30 দিনৰ ভিতৰত চিফ ইলেক্টৰেল অফিচাৰ এটা দিব পাৰোঁ আমি যদি আমাৰ নাম ভোটাৰ লিষ্টত নাই লগতে ভোটাৰ্ছ হেভ বিন এডভাইজ টু ভেৰিফাই দেয়াৰ নেম এড্ৰেছ এণ্ড আদাৰ ডিটেইলছ এট দি আৰ্লিয়েষ্ট ৰাইট ভোটাৰ্ছ যাৰ নেকি ইয়াতে ৰিমুভ কৰা হৈছে পাৰ্মানেণ্টলি শ্বিফটেড কেটেগৰীত তেওঁলোকে ইয়াতে ৰিএপ্লাই কৰিব পাৰে ফৰ্ম 6 নম্বৰৰ দ্বাৰা অ'কে তাৰ লগতে চিফ ইলেক্টৰেল অফিচাৰ ইয়াতে ডিৰেক্ট কৰা হৈছে যে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ্ছক টু কণ্ডাক্ট ৰিগাৰাছ চেক ৱাইল প্ৰচেছিং দি ফৰ্ম 6 এপ্লিকেশ্যনছ টু ইনচিয়ৰ দি ইনক্লুজন অফ দি এলিজিবল ভোটাৰ্ছ অনলি ৰাইট তেওঁলোকে যাতে বহুত ভালকৈ এই বস্তুখিনি চায় যাতে এলিজিবল ভোটাৰ্ছখিনি ইয়াতে পায়গৈ চ' ইয়াতে আমি এটা MCQ ল'ম চ' ভোটাৰ্ছ হুজ নেম ৱৰ ডিলিটেড ফ্ৰম দি ইলেক্টৰেল ৰোলছ এজ পাৰ্মানেণ্টলি শ্বিফটেড কেন ৰিএপ্লাই ফৰ দি ইনক্লুজন বাই ছাবমিটিং উইচ অফ দি ফলোৱিং ফৰ্ম চ' ইয়াৰ আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব চ' আমি নেক্সট টপিকটোলৈ যাওঁ এতিয়া ইণ্ডিয়াছ পাৰফৰ্মেঞ্চ ইন কাৰাপশ্যন পাৰচেপশ্যন ইণ্ডেক্স 2025 চ' CPI যোনখন আমাৰ হয় এইখন পাব্লিছ পাইছে য'ত নেকি ইণ্ডিয়াৰ ৰেংক প্ৰায় 91st দেখুওৱা গৈছে দেট ইজ এ প'ৰ ৰেংকিং য'ত নেকি প্ৰায় টোটেল মুঠ 182খন দেশ ইয়াতে পাৰ্টিচিপেট কৰিছিলে ৰাইট কাণ্ট্ৰিজ এণ্ড টেৰিটৰিজ ইন দি কৰাপশ্যন পাৰচেপশ্যন ইণ্ডেক্স কিমানখিনি দুৰ্নীতি বা দুৰ্নীতিৰ কিমানখিনি স্থান আমাৰ ভাৰতৰ আছে লগতে ইণ্ডিয়া ইম্প্ৰুভ বাই 5 প্লেচেছ আগতে ইণ্ডিয়াৰ প্লেচ আছিলে 96 পজিশ্যনত বা 94 পজিশ্যনত এতিয়া প্ৰায় ইয়াতে আমি 91 পজিশ্যন অহা দেখা পাইছোঁ চ' ইণ্ডিয়াৰ CPI স্ক'ৰ ইনক্ৰিজ বাই 1 পইণ্ট কম্পেয়াৰ্ড টু দি লাষ্ট ইয়েৰ অ'কে চ' ইণ্ডেক্স ইয়াতে ৰিলিজ কৰে ট্ৰান্সপাৰেঞ্চি ইণ্টাৰনেশ্যনেল যোনটো এটা কি হয় গ্ল'বেল এণ্টি কৰাপশ্যন অৰ্গেনাইজেশ্যন হয় এই CPI ইয়াতে প্ৰভাইড কৰে পাব্লিক ছেক্টৰৰ কৰাপশ্যন কিমানখিনি হৈছে আমাৰ গোটেই ৱৰ্ল্ডত লগতে গ্ল'বেল এভাৰেজ CPI ইয়াতে তললৈকে আহিছে য'ত নেকি প্ৰায় 42লৈকে আমি নামি অহা দেখা পাইছোঁ চ' মোৰ দেন 2/3 অফ দি কাণ্ট্ৰি স্ক'ৰ বিল' দি 50 স্ক'ৰ ৰাইট 50তকৈ স্ক'ৰ ইয়াতে কম প্ৰায় 2 ভাগ যিমানখিনি আমাৰ দেশ আছে লগতে কৰাপশ্যন লিষ্ট টু আণ্ডাৰ ফাণ্ডেড পাব্লিক ছাৰ্ভিচেছ ৰাইট আমাৰ জনসাধাৰণে যিখিনি সেৱা পাব লাগে গভমেণ্ট ছাইডৰ পৰা সেইখিনি আমি ইয়াতে নাপাওঁ লগতে হস্পিটেল বা বহুত বেয়া ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু আমাৰ যুৱ প্ৰজন্মৰ কাৰণে ৰিডিউচড অপৰচুনিটি আমি দেখা পাওঁ যেতিয়া কৰাপশ্যন হয় লগতে ফাৰ্ষ্ট পজিশ্যন এই বছৰ পাইছে ডেনমাৰ্কে যোৱা বছৰতেও আছিলে যাৰ নেকি পইণ্টছ ইয়াতে প্ৰায় 89 পইণ্টছ তেওঁলোকে পাইছে তাৰ লগতে ফিনলেণ্ড ছিংগাপুৰ আৰু তেওঁ এইকেইটা তোমালোকৰ
ইয়াতে 3 নম্বৰ আৰু 2 নম্বৰ পজিশ্যন আছে লগতে সাউথ সুদান সোমালিয়া দে ৱৰ ৰেংক দ্য বটম সকলোতকৈ শেষত সাউথ সুদান সোমালিয়া আমি দেখা পাওঁ তাৰপিছত আহে তেওঁলোকে অকল 9 পইণ্টছে পাইছে আৰু ভেনেজুৱেলা ইয়াতে ফ'ল' কৰে এই বস্তুটো লাষ্টৰ পৰা থাৰ্ড ভেনেজুৱেলা ঠিক আছে চ' আমাৰ নেক্সট টপিকটো লেখা হওক এইটো হৈছে টপিক নম্বৰ 3 ইণ্ডিয়া ইউ কে চাইন ছ'চিয়েল ছিকিউৰিটি এগ্ৰিমেণ্ট এণ্ড এভইড দি ডাবল কণ্ট্ৰিবিউশ্যনছ অ'কে চ' ইণ্ডিয়া এণ্ড ইউ এছ কিংডম চাইন দ্য ছ'চিয়েল ছিকিউৰিটি এগ্ৰিমেণ্ট ইন দ্য নিউ দিল্লী চ' এইখন চাইন কৰা হৈছে এই গোটেই এগ্ৰিমেণ্টখনৰ এইম হ'ব টু এভইড ডাবল ছ'চিয়েল ছিকিউৰিটি কণ্ট্ৰিবিউশ্যনছ ফৰ এমপ্লয়িজ অন টেম্পৰেৰী এছাইনমেণ্টছ ইন ইচ আদাৰ্ছ কাণ্ট্ৰি অ'কে ত' ডাবল ছ'চিয়েল ছিকিউৰিটি কণ্ট্ৰিবিউশ্যন মানে ডাবল টাইম যাতে ছ'চিয়েল কণ্ট্ৰিবিউশ্যনৰ যোনটো টেক্স পে' কৰিব লাগে সেইটো দুবাৰ যাতে পে' কৰিব নালাগে ইচ এণ্ড এভৰি কাণ্ট্ৰিত অ'কে চ' ইট এপ্লাইজ টু এছাইনমেণ্টছ আপ টু 36 মান্থ চ' 36 মাহলৈকে যাৰ কণ্ট্ৰেক্টছ আছে ইখন কাণ্ট্ৰিত কাম কৰাৰ কাৰণে চ' তেওঁলোকে ইয়াৰ বেনিফিট ল'ব পাৰে চ' এছ এছ এ ছ'চিয়েল ছিকিউৰিটি এক্ট উইল হেল্প ইণ্ডিয়ান প্ৰফেচনেলছ এণ্ড স্কিল্ড ৱৰ্কাৰ্ছ ৱৰ্কিং এব্ৰড ফৰ দি শ্বৰ্ট ডিউৰেশ্যন যোনে কম সময়ৰ কাৰণে কাম কৰে এণ্ড ইট অলছ' এনহান্স দি কম্পিটিটিভনেছ অফ ইণ্ডিয়ান কোম্পানীজ অপাৰেটিং ইণ্টাৰনেশ্যনেলি অ'কে দেশত বাহিৰত যিখিনি নেকি ইণ্ডিয়াৰ কোম্পানীজবিলাকে কাম কৰি আছে কম্পিটিটিভনেছ তেওঁলোকৰ প্ৰতিযোগিতামূলক বস্তুটো বঢ়াবৰ কাৰণে লগতে এই এগ্ৰিমেণ্টখনে ছাপৰ্ট কৰে মবিলিটি আৰু কণ্টিনিউটি অফ দি ছ'চিয়েল ছিকিউৰিটি কভাৰেজ যাতে এমপ্লয়িজসকলে শ্বৰ্ট টাৰ্ম বা অভাৰচিজ পষ্টিঙত ইয়াতে বেনিফিটছখিনি পায় চ' ইট ইজ এ পাৰ্ট অফ দি ইণ্ডিয়া ইউ কে কম্প্ৰিহেনচিভ ইকনমিক ট্ৰেড কৰিডৰ যোনটো আমি চেটা বুলি কওঁ আৰু এইখিনি চাইন কৰা হৈছিলে জুলাই 2025 অ'কে ৰাইট চ' ইয়াৰ ওপৰত আমি এটা এমচিকিউ ল'ম দ্য ছ'চিয়েল ছিকিউৰিটি এগ্ৰিমেণ্ট বিটুইন ইণ্ডিয়া এণ্ড দি ইউনাইটেড কিংডম চাইন ইন নিউ দিল্লী ইজ এ পাৰ্ট অফ হুইচ অফ দি ব্ৰডাৰ এগ্ৰিমেণ্ট চ' ইয়াৰে আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব চ' যিহেতু আমি প্ৰত্যেকটো ভিডিঅ'ত কিছুমান মমেণ্টছ কেপচাৰ কৰিব ট্ৰাই কৰোঁ আজিৰ মমেণ্টটো হৈছে চিলাই মেচিন ইয়াতে ডিষ্ট্ৰিবিউট কৰা হৈছে চ' উইমেন বেনিফিচিয়াৰিজ আফটাৰ ৰিচিভিং দ্য মেচিনছ আণ্ডাৰ দি গ্ৰাম উদ্যোগ বিকাশ যোজনা ইন গুৱাহাটী চ' যাতে আমি অণ্টাৰপ্ৰিনাৰশ্বিপ বা স্কিল ডেভেলপমেণ্ট দেখা পাওঁ চিউইং মেচিন বা ক্লথিঙত ঠিক আছে চ' যোৱাকালি কুৱেশ্যনকেইটা আমি ইয়াতে চাম দ্য আছাম গভৰ্ণমেণ্ট ৰিচেণ্টলি লঞ্চ দ্য প্ৰচেছ টু গ্ৰাণ্ট দি লেণ্ড অ'নাৰশ্বিপ ৰাইটছ টু টি গাৰ্ডেন ৱৰ্কাৰ্ছ প্ৰাইমেৰিলি চ' ইয়াৰ অপশ্যন এ হ'ব টু প্ৰভাইড লিগেল লেণ্ড পাট্টাছ ফৰ দেয়াৰ এক্সিষ্টিং হোমছ লগতে হলঙাপাৰ গিবন চেঞ্চুৰী অনলি চেঞ্চুৰী ইন ইণ্ডিয়া এক্সক্লুচিভ অফ গিবন ইজ লোকেটেড ইন হুইচ অফ দি ফলোয়িং ডিষ্ট্ৰিক্ট কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি যোৰহাট তাৰপিছতে দ্য ড্ৰাফ্ট ইনকাম টেক্স ৰুল 2026 উইল ৰিপ্লেচ হুইচ অফ দি ফলোয়িং এক্ট চ' ইয়াৰে কাৰেক্ট আনচাৰ হ'ব ইনকাম টেক্স ৰুল 1962 অ'কে চ' আজি ভিডিঅ'ত ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই লিক্সাৰৰ পৰা আপোনালোকৰ এক্সাম প্ৰিপেৰেশ্যন ভালেখিনি সহায় হ'ব লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তলত দিয়া লিংকত গৈ আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপকামিং যিমানখিনি ভিডিঅ'ছ আছে তাৰ ভিডিঅ' এটা আপোনালোকৰ মিছ নহয় ঠিক আছে চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড